হয় নিশ্চয়কৈ পৰহিৰ নিশাৰ পৰা বাৰম্বাৰ পাকিস্তানে তেওঁলোকৰ যি ফেফেৰি পাতি ধৰাৰ স্বভাৱ সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। বৰ্তমান সবাতোকৈ ডাঙৰ কথাটো হৈছে এই পুৱাৰ ভাগৰ বিস্ফোৰণৰ দৃশ্য আমি দেখুৱাইছোঁ উধমপুৰ আৰু আখনুৰত পাকিস্তানে বিস্ফোৰণ কৰিছে আৰু এয়া কিহৰ বিস্ফোৰণ এই বৰ্তমানলৈকে গম পোৱা হোৱা নাই। এয়া কোনো ড্ৰোনৰ বিস্ফোৰণ নে মিছাইলৰ কোনো বিস্ফোৰণ সেয়া বৰ্তমানলৈকে উৎসটো গম পোৱা হোৱা নাই। কিন্তু সবাতোকৈ ডাঙৰ কথাটো হৈছে জম্মু কাশ্মীৰত বিগত কেইবাদিনো ধৰি পাকিস্তানে যি অশান্ত কৰাৰ চেষ্টা কৰি আহিছিলে সেই অশান্ত কৰাৰ চেষ্টা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা ডাঙৰ খবৰ আহিছে চিৰচাত মিছাইল আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে পাকিস্তানে। আৰু সেই চিৰচাত মিছাইল আক্ৰমণৰ যি চেষ্টা কৰিছিলে সেয়া ইতিমধ্যেই বিফল হৈছে। ভাৰতীয় সেনাই সেয়া বিফল কৰিছে। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এয়া বেলেষ্টিক মিছাইল বুলি ক'ব বিচাৰিছে। কিন্তু এয়া যে এক পাকিস্তানে বাৰম্বাৰ ভুল কৰি গৈ আছে, পাকিস্তানে যে বাৰম্বাৰ নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি গৈ আছে, পাকিস্তানে নিশ্চয়কৈ বুজিব লাগিব। কাৰণ পাকিস্তানৰ যি শক্তি তাতকৈ 10 গুণ শক্তি ভাৰতৰ বেছি আছে। ভাৰতে যদি ইয়াৰ প্ৰত্যুত্তৰ আৰু অধিক দিবলগীয়া হয় পাকিস্তানৰ কি এক অৱস্থা হ'ব সেয়া হয়তো পাকিস্তানেও জানে। কিন্তু সেনা প্ৰধানগৰাকীয়ে নিজৰ ক্ষমতা বচাই ৰাখিবলৈ নিজৰ যিসকল জনতা আছে সেই জনতাসকলক আশ্বস্ত কৰি ৰাখিবলৈ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে যি তেওঁৰ ক্ষমতা বচাই ৰাখিবলৈ ৰাইজৰ আগত তেওঁৰ যি আশ্বস্ত কৰি ৰাখিবলৈ নিজকে এনেধৰণৰ ব্যৱস্থা বাৰম্বাৰ কৰি আহিছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। সবাতোকৈ ডাঙৰ কথাটো হৈছে উধমপুৰ আৰু আখনুৰত প্ৰথমতে বিস্ফোৰণৰ শব্দ শুনা গৈছিলে আৰু তাৰপিছত চিৰচাত মিছাইল আক্ৰমণৰ চেষ্টা কৰিছিলে আৰু সেই মিছাইল আক্ৰমণৰ চেষ্টাক প্ৰতিহত কৰিছে ভাৰতে। আৰু কালি দেখা গৈছিলে সন্ধিয়া 8 বজাৰ পৰা পুৱতি নিশালৈকে পাকিস্তানে আক্ৰমণৰ চেষ্টা কৰিছিলে। দিনৰ ভাগত খুব বেছি এটা আক্ৰমণৰ চেষ্টা কৰা নাছিলে। কিন্তু আজি তাৰ বিপৰীত ছবি দেখা পৰিলক্ষিত হৈছে। পুৱাই বৰ্তমান 6:12 হৈছে আৰু 6:12 এনেকুৱা ধৰণৰ তিনিটা খবৰ আহিছে যে য'ত দুটা বিস্ফোৰণ হোৱা খবৰ আহিছে আৰু আন এটা হৈছে মিছাইল আক্ৰমণৰ চেষ্টা কৰিছিলে। কিন্তু সেই মিছাইল আক্ৰমণৰ চেষ্টাক ভাৰতে প্ৰতিহত কৰিছে। ৰাজদীপ।